হাজতির নৃশংস হত্যাকাণ্ড, স্ত্রীকে খুন করে পলাতক স্বামী, পরকীয়ার সন্দেহে চাঞ্চল্য। হাজোর খোপনিকুচি জানোর পাড়ের নৃশংস হত্যাকাণ্ড। বাড়ির ভেতরেই এক মহিলাকে গলা কেটে হত্যা। স্বামী মোজামিল আলী স্ত্রীকে হত্যা করেছে। হত্যাকারী স্বামী মোজামিল আলী পলাতক। নিহত মহিলার নাম হাফিজা খাতুন। ৩ সন্তানের মা ছিলেন হাফিজা। পরকীয়া সম্পর্কের জেরে স্বামীর বিরুদ্ধে হত্যার সন্দেহ। ঘটনাস্থলে হাজো পুলিশ ও সিআইডি দল উপস্থিত। আমার বাইদেউ হয় এইটো কিবা কাজিয়া লাগছিল কালি ৰাতিপুৱাই লাগাতে মই দুজনকে বুজাইছো, ভিনদেউকো বুজাইছো, বাইদেউটোকো বুজাইছো। বুজাৰ পিছত সিহঁতে ঠিকে আছে। বাইদেউটো কাম কৰি খাওঁতে ভিনদেউটো সন্দেহ কৰে, কামত যাব মাৰপিট কৰে, অত্যাচাৰ কৰে। সি বিয়াও পাতিছে, দুটা বিয়া পাতিছে। সন্দেহ কৰে, কাম কৰি খাবা নেদে বাইদেউটোক, মানে মাৰপিট কৰে। ৰাতিপুৱা তাৰমানে কালি ৰাতিপুৱা কাজিয়া লাগছিল, মই বুজাইছো থৈ গৈছো। ৰাতি ৩টা বজাত এইটো ঘটনা হ'ল। আগে পিছে লাগি থাকে লাগিয়ে থাকে অলপ চলপ। কাম কৰিব নেদে বাইদেউটোক। এতিয়া বাইদেউটো কাম নকৰিলে কি খাব? আমাৰ গম পালো মানে সৰু সৰু দুটা ভাগিন আছিল, ভাগিন দুটা কান্দি আছে। তাৰপিছত আমি উঠি আছো ৰাতিপুৱা ৩টা বজাত। ৩টা বজাত গম পাইছো, ৩টা ৩:৩০। টাইমটো ইভিনিং চাৱা হোৱা নাই কিমান হৈছে। দাউদি কোপে ভক্ত কৰিছে, দাউদি পলাইছে, আমি পাৱা নাই। নাম কি? মোজামিল আলী। বিয়া কেতিয়া হৈছিল? বিয়া হোৱাৰ আপোনাৰ 16-17 বছৰ মান হৈছে। কাজিয়া কেতিয়াৰ পৰা লাগি থাকে? কাজিয়াটো বিয়া হোৱাৰ পিছৰ পৰাই লাগি থাকে। 2-3টা কাজিয়াটো লাগিয়ে থাকে। আৰু এটা আছে বজাৰত আছে, ৰুম ভাড়াত থাকে, ভাড়া ঘৰত থাকে। গম পাই না আপোনালোকে? কাজিয়া ফেজাল মাজে মাজে হৈ আছিলে সিহঁতৰ। কিহক লৈ হয় কিবা গম পাইছে? গম নাপাওঁ, এনেই সেই কাম কৰি থাকে ছোৱালীটো, আৰু কিবা সন্দেহ কৰে। তিৰোতা মতা মানুহটো সন্দেহ কৰি তাৰমানে সেই লৈ কাজিয়া আৰু কথাটো গম পাওঁ আমি মাজে মাজে, আমাক জনাই। আমি ইয়াতে ঘৰৰ ওচৰতো এইটো বস্তু মোৰে আছিল। এই ইহঁতক তাতে মই বিক্ৰী কৰিছো, বিক্ৰী কৰি পেলাই মই মোটামুটি 5 বছৰ মান গুচি গৈছো। মাৰধৰো কৰিছিল, মানে যোৱাটো বেছি ভাল নহয়। আমাৰ ইয়াৰে বাসিন্দা হয়, কিন্তু তেওঁ মোল্লাটোৰ মানুহ নহয়। তেওঁ ঘৰ হ'ল কিবা শিৱসাগৰ নেকি ধলপুৰত। আৰু তেওঁৰ যিটো মাইকী ইয়াতে বিয়া কৰিছে, তেওঁ মোল্লাটোৰে। থাকিলে তেওঁ মোৰ 1 মাহ আগতে গৈছিল মোৰ তাতে ঘৰত। তাই ফালে কৈছে যে হেৰি আপুনি গাঁওবুঢ়া হয় নেকি? মই বোলো হয়। মোৰ মাইকীটো এনেকুৱা বেলেগৰ লগত লাইন মাৰে, আৰু তেওঁক মই মোৰ লাইফটো ধ্বংস কৰি দিছে, তেওঁকো মই শেষ কৰিম। তাৰপৰা মই সেইদিনে কোৱাৰ লগে লগে তেওঁৰ মাকৰ ওচৰত আছোঁ। মই আহি মাকক কৈছোঁ, মই বোলো ইয়াৰ লক্ষণটো ভাল নহয়, ই মানুহটো অলপ বেয়া আছে, তহঁতে অলপমান চকু কাণ দিবি। তাৰমানে মোৰ আগতে কৈ আছিলি, ইয়াৰ আগতে মই গধূলি দিনত কৈ আছিল, গধূলি মই মাকৰ ওচৰত আছোঁ, ছোৱালীটোৰ মাকৰ ওচৰত। আহি পেলাই কৈছোঁ যে ই বেয়া মানুহ, ইয়াৰ কথাগিলা অলপ বেয়া। তাক মই ধমকিও দিছোঁ, মই ক'লে তুমি কিয় ক'বা আছে ইয়াতে। ইংগিত পাইছিল মানে? ইংগিত পাইছিলোঁ মই। পাই পেলাই মই লগে লগে তেওঁৰ ছোৱালীটোৰ মাকক জনাই থৈ গৈছোঁ। লগে আছোঁ মই। আহি পেলাই মই কৈছোঁ যে আপোনাৰ জ্বৰেৰে সেনা ভাল নহয়, আৰু অলপ চৰিত্ৰ বেয়া, আপোনালোকে অলপমান চকু কাণ দিব। তাৰে পিছত এই ঘটনাটো হ'লে আৰু অস্ত্ৰ ধাৱাখান আছে তলত।